এই ৰাস্তাটো অতি আমাক খুবেই মানে অসুবিধা দি আছে। প্ৰত্যেক বছৰে পানী আহিলে এই অৱস্থা হয়। আমি কেতিয়াবা নিজৰ গাঁঠিৰ ধন বা ৰাইজৰ সহযোগত কেতিয়াবা কালভাৰ্ট দিওঁ, এই বাঁহৰ সাঁকো বনাই দিওঁ, কেতিয়াবা মানে আৰু মাটি টানি আনি মানে আমি ইয়াতে জমা কৰোঁ। কৰিলে কি হ'ব? এই কালভাৰ্ট নাই, যাৰ বিনিময়ত এই ৰাস্তাখিনি ভাঙি যায়। আমি আগৰ বিধায়ক আৰু বৰ্তমান বিধায়ককো কেইবাবাৰো ক'লোঁ, কিন্তু আমাৰ কথাবিলাকত গুৰুত্ব দিয়া নাই বা আমাৰ এই অৱস্থা আজি। কি ঠাই কয় এইখিনি আমাৰ কাপলাবুৰী বৰচুপাৰ পৰা আহি ইপিনে আহি আমাৰ লাওপাৰা মানে কালদি মডেল স্কুল পাইছে। হয় হয়, মডেল স্কুললৈ বিভিন্ন ছাত্ৰ ছাত্ৰী এই পথটোৰে যাব লাগে। আৰু ইতিমধ্যে গাড়ী ঘোঁৰা চাইকেল লৈ যাব নোৱাৰে এতিয়া। এইকেইদিন আৰু গাড়ী ঘোঁৰা লৈ যাব নোৱাৰে বা চাইকেল কি আহ্বান জনাব আপুনি এতিয়া? আমি একদম বিনম্ৰতাৰে চৰকাৰক আৰু বিভাগীয় কৰ্তৃপক্ষক, আমাৰ স্থানীয় বিধায়ক মহোদয়ক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যাতে এই ৰাস্তাটো অতি সোনকালে পকীকৰণ কৰি দিয়ে আৰু পকীকৰণৰ লগতে কেইবাখনো কালভাৰৰ ব্যৱস্থা কৰি দিয়ে। এই আপোনালোকৰ এই চেনেলৰ যোগেদি আমি ৰাইজৰ ফালৰ পৰা আমি অতি কাতৰে অনুৰোধ জনাইছোঁ।